মুখ্যমন্ত্ৰীৰ কোনো নৈতিক অধিকাৰ নাই। সাধাৰণ জনগণে বিভিন্ন মানুহৰ পৰা দান বৰঙণি লৈ বানত আক্ৰান্ত ৰাইজক তেওঁলোকে সহায় সহযোগিতা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা মনত ৰখা দৰকাৰ, ভয়াবহ পৰিস্থিতিৰ সময়ত জনতাই যদি সহায় সহযোগিতা নকৰিলে হ'লে 3খন জিলাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'লে দুৰ্ভিক্ষৰ সৃষ্টি হ'ল। আৰু এনেও এই বানপানী প্ৰকৃতিৰ বানপানী নহয়, এইটো আপোনালোকৰ মানুহে চৰকাৰী যন্ত্ৰৰ পৃষ্ঠপোষকতাত চলি থকা কয়লা চিণ্ডিকেট পাহাৰ ধ্বংস কৰিছে, শিলগুটিৰ চিণ্ডিকেট চলাই পাহাৰ ধ্বংস কৰিছে। 794.88 বৰ্গ কিলোমিটাৰ গছ কাটি ধ্বংস কৰিছে। মই কোৱা নাই, আপোনালোকৰ চৰকাৰী তথ্যই কৈছে। কৰি এই ভয়ংকৰ বানপানী নহয় চুনামি সদৃশ পৰিৱেশ তৈয়াৰ কৰিছে, যি সময়ত আপোনালোকে 1.5 লাখ কোটি টকা লোন লৈ সেই ঋণৰ বোজা মানুহৰ ওপৰত জাপি দি চৰকাৰ চলাই আছে। ৰাইজক আপোনালোকে সহযোগিতা আগবঢ়াবৰ কাৰণে 37 লাখ হিতাধিকাৰীৰ 34 লাখৰ পৰা আপোনালোকে 150 টকাকৈ কাটি তাৰ পইচাৰে আপোনালোকক ইয়াত সহায় সহযোগিতা কৰিছে। সেই সময়ত ৰাইজে দান বৰঙণি তোলা কথাটো কোনো কাৰণতে বাধা দিব নোৱাৰে। এইটো কোনো কাৰণতে তেওঁৰ নিজৰ অদক্ষতা, তেওঁৰ অসমৰ্থতা ঢাকিবৰ কাৰণে এই কাম কৰিছে। কাৰণ সেই সময়ত যদি ৰাইজে সহযোগ নকৰে তেতিয়াহ'লে ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'লে। গতিকে মুখ্যমন্ত্ৰীয়ে এআঁঠু পানীত খোজকাঢ়ি বাহ ল'বলৈ যিটো বিচৰা কথা, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। য'ত মানুহ ঘৰৰ ওপৰেৰে পানী বৈ গৈছে, এআঁঠু পানীত খোজকাঢ়িয়ে বাহ ল'ব খোজা কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। সেইকাৰণে আমি কৈছোঁ, সৰজমিন তদন্ত হোৱাৰ পাছত পাব লগা প্ৰাপ্য অধিকাৰ, যাৰ ঘৰ ভাঙিছে, যাৰ সা সম্পত্তি ক্ষতি হৈছে, যাৰ পথাৰ শস্যৰ ক্ষতি হৈছে, সকলো কথাৰ এছেছমেণ্ট হৈ পাব লগা পইচা দিব লাগিব। আৰু বানত আক্ৰান্ত মানুহৰ যি ৰিলিফ দিয়াৰ মানে ক্ষতিপূৰণ দিয়াৰ যিখন মেনুৱেল আছে 2015 চনৰ মেনুৱেল সংশোধন কৰি, কাৰণ 2015 চনত পইচাৰ যিমান মূল্য আছিলে, এক বেগ চিমেণ্টৰ দাম যিমান, 1000 ইটা 1 টকা মানে এচপৰা ইটাৰ দাম যিমান, সেইবোৰৰ দাম 10 বছৰ পিছত বহুত বাঢ়িছে। গতিকে 2015 মেনুৱেল মতে ৰাইজক ক্ষতিপূৰণ দিবলৈ বিচৰা সিদ্ধান্ত আমি বিৰোধিতা কৰিছোঁ। সলনি কৰিবলৈ আহ্বান জনাইছোঁ। সপ্তাহে কেবিনেট দি সিদ্ধান্ত গ্ৰহণ কৰি থকা মুখ্যমন্ত্ৰীলৈ আহ্বান, এতিয়াও আপোনালোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি মেনুৱেলৰ পুৰণা 15 চনৰ মেনুৱেলৰ ৰেট সলনি কৰি নতুন মতে, নতুন বিধি, নতুন নিয়ম আৰু নতুন মূল্য মতে ৰাইজক ক্ষতিপূৰণ দিয়ক।